এইটো বাসস্থান তই কমাৰ্চিয়েল কেনেকৈ পাৰিবি এইটো মাটিত শ্ৰেণী পৰিৱৰ্তন কৰিব লাগিব ননচেন্স কথা নকবি শ্ৰেণী পৰিৱৰ্তন কৰিব লাগিব মাটিত তুমি বিজনেছ কৰিবৰ কাৰণে কমাৰ্চিয়েল কৰিবৰ কাৰণে তুমি এইটো এছমালি পট্টা তই তোৰ বাপেৰে ভগাই দিছ নেকি এইটো চৰকাৰে ভগাই দিব মাটিটো লেউৰা নিচিনা কথা নকবি বাহুৰ বলেৰে এটা কাম কৰিব আহিছে বাহুৰ বল দেখা পাই যা বাহুৰ বল আছে প্ৰথম কথা ভদ্ৰ যেতিয়া হিচাপে তেওঁ কথা পাতিব আহিছে ভদ্ৰ হিচাপে কথা পাতিলে গোটেই লাইভ চলি আছে চাগে আপোনালোকৰ নিউজ চেনেলখিনি এইখিনি সন্মান কৰি কথাখিনি কোৱাটো দৰকাৰ ঠিক আছে প্ৰথম কথা এইটো জানি লওক তোমালোকে মাটি পাৰ্মিশ্যন ওলাইছে আমাক খুৰি ওলাইছিলা নেকি এইটো এছমালি পট্টা হয় নে নহয় আৰু এইটো লেখাই আছে ইয়াত লিখাই আছে ইয়াতে বস্তি মাটি তোমালোকে পেট্ৰল পাম্প কেনে খুলিবা বস্তি মাটি ইয়াত শ্ৰেণী পৰিৱৰ্তন কৰিব লাগিব মাটিটো হা শ্ৰেণী পৰিৱৰ্তন কৰিব লাগিব পাট্টাদাৰক আপোনালোকে জনাব লাগিব তোমালোকে ভাগ পাইছা এনে মুখৰ কথাত ভাগটো লৈছা বঢ়িয়া কথা কিন্তু অফিচিয়েল হিচাপে তোমালোকে প্ৰমাণ দিয়া এইটো মই ভাগ পাইছোঁ বুলি দিয়া প্ৰমাণ দিয়া এইটো মোৰ মাটি প্ৰমাণ দিয়া কৰোণা মেৰিয়ে 12 বিঘা 23 নম্বৰ দাগত মাটি বিকিছে অকলে খাইছে আজি অত বছৰ আগত এসময় উঠাব ন গম পাইছা নাই তোমালোকে য'তে পা ত'তে ভাল ম্যাদী মাটিবিলাক দখল কৰিবা নিজৰ ইচ্ছা মানে পাহাৰ কাটি ধ্বংস কৰিবা সেইটো আমি নামানিম নহয় আমি পাট্টাদাৰ একদম 100% আপোনালোকে চাওক পাট্টাদাৰ আমি মই এটা মিছা কথা কৈ আহিছোঁ নেকি আমাক একটা ইনফৰ্ম কৰা নাই ভাগ বিতৰণ কৰিছে কাৰ লগত ভাগ বিতৰণ ক'ত ভাগ বিতৰণ কৰা পুৰুষ দিয়া তুমি কাগজ দেখুওৱা আমাৰ লগত যে ভাগ বিতৰণ কৰিছা আছে কাগজ আছে তোমাৰ গুণ্ডা বাহিনী এইটো কি আপোনাৰ বাইদেউৰ বড়ো বাইদেউৰ গুণ্ডা বাহিনী কালি কৈছে এইটো অকল মানে ৰঞ্জন ৰমেনৰ মাটি তোমালোকৰ মাটি নহয় আৰে এইটো গুণ্ডা বাহিনী আপোনাৰ কিন্তু তাক মাতি লৈ আহক হা তাক মই কৈছিলোঁ যে কাম বন্ধ কৰা ফৰেষ্ট বন্ধ কৰিছে হা আপোনালোক কি মই পাট্টাদাৰ হয় ইয়াৰ পাট্টাদাৰ হয় গম পাইছা আমি ইয়াতে লিগেলি কাম কৰিব আহিছো লিগেলি কৰিব আছে বঢ়িয়া মই বেয়া পোৱা নাই লিগেলি ইয়াতে পাট্টাদাৰ আপুনি সুধিছিল নেকি ৰেডি আছে ইয়াতে পাট্টাদাৰ সুধিছিল নেকি পাট্টাদাৰ সুধিছিল নেকি মই এগ্ৰিমেন্ট হৈ গৈছে অলৰেডি পাট্টাদাৰ সুধিছিল নেকি লগত কথা পাতিছো আপোনাৰ কিবা প্ৰবলেম আছে আপুনি সাৰ্কুল অফিচত যাওক আপোনাৰ পাট্টা ভাগ কৰে না আপুনি সাৰ্কুল অফিচত যাওক কমপ্লেইন হয় না নহয় সাৰ্কুল অফিচে মাটিৰ কাম সাৰ্কুল অফিচে কৰিব আপুনি আৰু মই কৰিব নোৱাৰে ৰঞ্জনে কৰিব নোৱাৰে আপোনালোকৰ ভুল ক'ত হৈছে পাট্টাদাৰ হিচাপে আপোনাক জনাব লাগিছিল আমাৰ ভুল হৈছে আপুনি সাৰ্কুল অফিচত যাওক সাৰ্কুল অফিচৰ পৰা আমাক ক'ব নহয় হয় না নহয় সকলো জানে সাৰ্কুল অফিচে মাটিৰ কাম সাৰ্কুল অফিচে হ'ব সাৰ্কুল অফিচে কিবা বেয়া দেখা পাইছে সাৰ্কুল অফিচে ভুল দেখা পাইছে সাৰ্কুল অফিচে ক'ব নহয় যে আপোনালোকে কাম বন্ধ কৰক তেতিয়া আমি কাম বন্ধ কালি ফৰেষ্টই অহাৰ পিছত বন্ধ কৰিছে আপোনাক কিয় কৰা নাই কিয় বন্ধ কৰা নাই কওক আছে কিয় বন্ধ কৰা নাই আজি গাড়ীখন কিয় লুকাই থৈছে আজি কিয় লুকাইছে গাড়ীখন ৰাতিপুৱালৈকে ইয়াতে আছে গাড়ীখন পৰি ৰাতিলৈকে পৰি আছিলা গম পাইছা না আপোনালোকে এখন সুন্দৰ পাহাৰ এখন ধ্বংস কৰি পাইছে সৌন্দৰ্য পাহাৰ ধ্বংস কৰি পাইছে মাফিয়া কি কৰি পাইছে ইয়াতে মাটি কাটি মাফিয়া কি কৰি পাইছে আজি এসটি কাৰণে আপোনালোকে হাল্লা কৰিছে কি এসটি কাৰণে হাল্লা কৰিছে যদি নন অসমীয়া হ'ল হয় আপোনালোকে চুপচাপ থাকিলে হয় লাখ লাখ টকা সেইটো কথা নহয় কথা ক'ব আহিছে প্ৰচেছৰ কাম কৰক মনে থাকক আপুনি কমলাজাৰী হাই স্কুলখন 1/2 কিলোমিটাৰো নাই 100 মিটাৰো নহয় চাগে ইমান ওচৰতে কি প্ৰবলেম হ'ব কি কাৰণে এইবিলাক তোমালোকৰ মাটি তোমালোকৰ ভাগ তোমালোকৰ প্ৰমাণ দেখুৱা মাটি এক্সিডেন্ট হ'ব ইয়া ঢঙা মাটি আলে গাড়ী এক্সিডেন্ট হ'ব মানুহ কিমান যোৱা বছৰ এক্সিডেন্ট হৈছে কমলাজাৰী মানুহ হৈছে মাটি ঢঙা মাটি গাড়ী স্লিপ কৰি কত মানুহ হৈছে ইয়াতে যোৱা বছৰ কেইটা এক্সিডেন্ট হৈছে কমলাজাৰী কথা ক'ব 23 নেক্সট টাইম হাল্লা নকৰিব 2-3 বছৰ মানুহে হিচাপ কৰিব পাৰে নেকি কৰিছো কিবা কমপ্লেইন থাকিলে কাম বন্ধ কৰি দিবি খালে বাছি মাৰে এটা কোন কথা মতে কাম বন্ধ নহয় যেনেকে পাৰমিশন পাইছো যিমান ৰেঞ্জাৰে কৈছে মানা কৰিছে বৰষুণ দিয়াৰ কাৰণে মানা কৰিছে বৰষুণ দিয়াৰ কাৰণে মানা কৰিছে আমি মানা শুনিছো তেওঁ মানা কৰিছে বৰষুণ বেয়া হৈ আছে বতৰ বেয়া হৈছে আপোনালোকে নকৰিব যাওক আপুনি নমস্কাৰ ডিমৰীয়া সাংবাদিক বন্ধুসকল আপোনালোকে এটা আপোনালোকক মই অনুৰোধ জনাইছিলোঁ যোৱাকালি আপোনালোকে ঠিক সেই মৰ্মে আহি পেলাই যে অনুৰোধ ৰক্ষা কৰি মোৰ এটা সমস্যা হৈছিল আমাৰ মানে 173 ডাঙৰ আৰু 173 পাট্টা ডাক নম্বৰ 126 এই ডাগত তাৰমানে এছমালি পট্টা হয় যে এছমালি পট্টা হিচাপে তাৰমানে তাত মাটি আছে আপোনাৰ 1 বিঘা 11 লিচা মাটি যে আমি গোটেই এই মাটিখিনি খান্দিছে আমাৰ বৰদেউতাৰ ল'ৰাকেইটাই হয় তেওঁলোক হ'ল ক্ৰমে অমীয় কুমাৰ মেধি অপূৰ্ব মেধি ৰঞ্জন মেধি ভৱানী মোহন মেধি তেওঁলোকে এই মাটিটো পাৰ্মিশ্যন পোৱা বুলি কৈ এই মাটিটো মানে পাহাৰৰ মাটি ৰঙা মাটি খান্দিছে আৰু
বৰ্তমান বাৰিষাত 144 দিয়া আছে, সেইটো ক'ব নোৱাৰো মানে আমাৰ সমজিলা আয়ুক্তই কেনেকুৱা আপোনাৰ মাটিটো পাৰ্মিশ্যন দিলে। তাতকৈ ডাঙৰ কথা, আমাৰ যিহেতুকে এছমালি মাটি, আমাৰ পৰা কোনো এটা মানে পাৰ্মিশ্যন লোৱা নাই, NOC লোৱা নাই, আৰু এই মাটিটো আনঅফিচিয়েলি হিচাপে আমি এনেই কথাত এনে বহি আছে। এইটো হয়তো যদি অফিচিয়েলি হিচাপে মাটিটো ভাগ বিতৰণ কৰিব লাগে, হয়তো এই মাটিটো হয়তো আমিও অংশীদাৰ হ'ম। এইটো এতিয়া বাতৰুৱা কৰিলে এই বস্তুটো আহিব যে এইটোৱে মূল বিষয়। এতিয়া আপোনালোকৰ মাধ্যমে মই জনাম সমজিলা আয়ুক্তক যে এইটো এছমালি থকা পট্টাখনত কেনেকে একপক্ষভাৱে মানে অনুমতি দিলে, সেইটো ডাঙৰ কথা। আৰু বাৰিষা দিনত আৰু এখন সেউজ পাহাৰ এখন আছিলে, সেউজ পাহাৰ যিখন মানে প্ৰকৃতিৰ খুব ধুনীয়া, আমাৰ এই জেগাটো খুব ধুনীয়া। এই পাহাৰখন এটা বসতি প্ৰধান, মানে বাসস্থান বুলি লিখা আছে মাটিটোত, যে এইটো পেট্ৰল পাম্প কৰিব। আচ্ছা, পেট্ৰল পাম্প কৰিবলৈ এই মাটিটো শ্ৰেণী পৰিৱৰ্তন হ'ব লাগে, সেইটো এটা কাম আছে। প্ৰথম কথা, ইহঁতে বাসস্থানত পেট্ৰল পাম্প কৰিব আৰু পাহাৰ কাটি। আৰু বহুত জেগা আছে আমাৰ এই অঞ্চলটোত পাহাৰ নাকাটাকৈ পেট্ৰল পাম্প বহাৰ এটা স্থল আছে, কিন্তু পাহাৰখন কাটিয়ে যে তেওঁলোকে পেট্ৰল পাম্প বহাব, এইটো তাৰমানে নিজৰ বাহুবল মানে ধনবলৰ প্ৰয়োগ কৰা যেন মোৰ অনুভৱ হৈছে। আৰু পাহাৰখন বাৰিষা কাটাৰ লগে লগে এখন ওচৰতে কমলাজাৰী হাইস্কুলখন আছে, যদি বেছিকৈ বৰষুণ আহে মুখলগৰ, এই পাহাৰৰ ৰঙামাটিবোৰ আহি ৰাস্তাটো যে মানে ৰঙামাটিময় কৰি দিব, আৰু মানুহ যে মানে ৰঙামাটি এনেই চিলিপ মাৰে অকণমান মাটিতে, যে ল'ৰা ছোৱালীবোৰো বা অন্যান্য মানুহবোৰো ইয়াত মানে অকণমান আগত আজি 1 বছৰৰ আগত ৰঙামাটিৰ কাৰণে 2টা মানে এক্সিডেণ্ট হৈছে, স্পট ডেথ। এতিয়া কথা হ'ল, মই বিচাৰিছো আপোনালোকৰ জৰিয়েদি সমজিলা আয়ুক্তক অতি সোনকালে এই আমাৰ যিটো ককাই ভাইৰ মাজত যিটো মাটিটো যিহেতু এছমালি হয়, মীমাংসা নহ'লে মাটিৰ খান্দা ব্যৱস্থাটো বন্ধ কৰে, সেইটো মই আপোনালোকৰ থ্ৰুৱেদি সমজিলা আয়ুক্তক মানে অনুৰোধ জনাইছো। মই আচলতে ইয়াতে কমলাজাৰীত পেট্ৰল পাম্প এটা মানে পাৰ্মিশ্যন পাইছো, যিটো মামনি বড়ো ST কটাৰ ভিতৰত পাইছো দেই। মই এইটো 2023 চনতে মই কৰিছিলো। গতিকে মই মানে মোৰতো ইয়াতে মাটি নাই, গতিকে মই কোনো এজন মানুহৰ পৰাতো লিজত ল'বই লাগিব। মই লিজ লৈছিলো 2023 চনতে। তেওঁলোকৰ লগত আমি গোটেই এগ্ৰিমেণ্ট কৰিছো। তাৰপিছত আমি 1 কঠা 11 লেচা আছিলে, এইটো কাগজত আছে। তাৰপিছত মই CDC ছাৰৰ লগত কথা পাতিলো, মানে এপ্লিকেশ্যন দিলো, তাৰপিছত ফৰেষ্টত দিলো, গোটেইখিনি কৰি মেলি 23 চনৰ পৰা প্ৰচেছটো কৰি 2026 চনত তেওঁলোকে মাত্ৰ আমাক যিখিনি প্ৰয়োজন, মানে বুজি পাইছেনে, যিখিনি কাটি পেলাই ডেভেলপমেণ্টে কৰক, কিন্তু মাটি কাটি পেলাই ওলাই লৈ যাব দিয়া নাই দেই, একদম দিয়া নাই। আমিও সেইটো ফ'ল' কৰিম, কাৰণ আমিও জানো পাহাৰ খনন কৰিলে আমাৰ অসুবিধা, কাৰণ আমি ডিমৰীয়াৰ হয়। আজি দেখিছো যোৰাবাটত কণ্ডিশ্যনটো কেনেকুৱা হৈছে, কালি পৰহি আমাৰ তাতে নহ'ব নেকি? আমিও জানো সেইটো এখন ৰুল ৰেগুলেশ্যন মানি আমি ইয়াৰ পৰা এডোখৰ মাটি লৈ যাব নিদিওঁ। আমি ইয়াতে ধুনীয়াকে মিলাই, প্ৰয়োজন কেতিয়াবা যদি হয়, গভমেণ্টে যদি কাৰোবাক পাৰ্মিশ্যন দিয়ে, তেওঁলোকে পাৰ্মিশ্যনটো লৈ পেলাই লৈ যাওক। আমাকতো মাটি নালাগে, আমাক মাটিৰ প্ৰয়োজন নাই। আমি খালি কমলাজাৰীত পেট্ৰল পাম্পটো কৰি ডেভেলপমেণ্টটো বিচাৰিছো। আপোনালোকে এটা ভাবকচোন, ইয়াৰ পৰা বাইকত 100 টকা তেল ভৰাবৰ কাৰণে সোণাপুৰ যাব লাগে, তাৰে আপোনাৰ 30 টকা বা 40 টকা তেলতে যায়, থাকিল কিমান 60 টকা এটা তেল, হয়নে? কিন্তু ইয়াৰ মানুহখিনি যেতিয়া ইয়াতে 100 টকা তেল ভৰাব, সেই তেলখিনি 100 টকাতে থাকিব। বাইদেউ আপুনি লিগেলি অনুমতি লিগেলি বাইদেউ আপোনাৰ অনুমতি পত্ৰত লিখা আছে যে বৰষুণৰ দিনত আপুনি পাহাৰ খনন কৰিব নোৱাৰে, কিন্তু আপুনি বৰষুণ দি থকা অৱস্থাত পাহাৰ খনন কৰি আছে, এইটো অবৈধভাৱে কৰা নাই নেকি? আমি নিজে দেখিছো। নহয়, শুনক, পাহাৰ যেতিয়া দিছে বৰষুণ কিনকিন দি আছে, তাকে মই তোমাক কৈ আছো, যোৰাবাটৰ মুখলধাৰ বৰষুণ, তোমালোকে চাগে যোৰাবাটত দেখা পাইছা, ইয়াতে প্ৰথমত অৱস্থাত কিনকিনকে দি আছে। তাৰপিছত আমি দেখিছো নাই চিটুৱেশ্যনটো ইমান ঠিক নহ'ব, বন্ধ কৰাই ভাল। কিন্তু মেচিনটো পটককেতো লৈ যাব নোৱাৰি, ইমান ডাঙৰ মেচিন। তোমালোকে চাগে ভাবিছা মেচিনটো দেখিছে কাৰণে কাটি আছে তাতে, নহয়, মেচিনটো তাতে আমি থৈ দিছো, লাহেকে আমি ভাবিছো লাহেকে ওলাই লৈ যাম। ইমান প্ৰকাণ্ড মেচিনটো পুতুককে ওলাই লৈ যাব নোৱাৰি, পচিবলো নহয়। আমিও ভাবিছো যদি সেনেকুৱা হ'ল হয়, বৰষুণত ৰাস্তা পুৰা ৰঙামাটি হৈ গ'ল, হয়নে? আহে খহি একদম চেচ হৈ গ'ল হয়। কালি কেনেকুৱা বৰষুণ, আৰু আমি সেই চিটুৱেশ্যনটো চাই বন্ধ কৰি চাব পাৰে, বন্ধ কৰি ভূমিখিনি এজমালি ভূমি, বিতৰ্কিত ভূমি বুলি অভিযোগ উত্থাপন হৈছে, এইটো আপুনি গম পোৱা নাছিলে নেকি? এজমালি ভূমি বুলি আমি জানো দেই, ঠিক আছে। তাৰপিছত উকিলক মাতিলো আৰু জইণ্ট চাৰ্ভে এটা কৰিছে, তেওঁলোকেতো গম পালে হয় জইণ্ট চাৰ্ভে কৰিছে। অকল CDC ছাৰে নহয়,
চাৰ্কল অফিচৰ পৰা আহিছে, ৰেঞ্জাৰ আহিছে, আপোনালোকে ফটো চাব পাৰে, মই আপোনালোকক দেখাম, গোটেইখিনি দেখাম। তেওঁলোকে চাৰ্ভে কৰিছে গোটেই মাটিৰ মালিকৰ লগত। তেওঁ কিন্তু যেতিয়া আৰম্ভণি কৰে মুখেৰে একো মাতা নাই। আৰু এটা কথা দেই, তেওঁলোকৰ মাটিৰ প্ৰব্লেম তেওঁলোকৰ কথা, মইতো লিজতহে লৈছো আৰু ফুল এগ্ৰিমেণ্ট, ফুল এগ্ৰিমেণ্ট। আৰু ডেফিনেটলি সিহঁতৰ যদি মাটিৰ প্ৰব্লেম আছে, মানুহজনে যেতিয়া নিজৰ থাকিবৰ কাৰণে ঘৰ বনাইছিলে এওঁলোকতো পাৰ্মিশ্যন লোৱা নাছিলে। এওঁলোকৰ কথা দেই, মোৰ ৰঞ্জনৰ কথা কৈছো, তেওঁলোকে যেতিয়া ঘৰ বনাইছে এওঁলোকে কোনো ধৰণৰ অসুবিধা কৰা নাই। হবা আমাৰ মানে নিজৰ মানুহ হয়, তেওঁলোকে থাকিবৰ কাৰণে ঘৰ বনাইছে, বনাওক, তেওঁলোকে কিবা এটা নিজৰ ভাগৰ খিনি কৰিব গৈছে, তেওঁ চিঞৰ বাখৰ কৰিবলগীয়া একো। বন বিভাগে বন্ধ কৰিব দিছে নেকি পাহাৰখন? বৰ্তমানলৈকে একো অহা নাই, ৰাইটিং ভাৱে অহা নাই। যদি ৰেঞ্জাৰ ছাৰে কয় যে প্ৰব্লেম হৈছে আমি বন্ধ কৰি, আৰু বন্ধ কৰিবই লাগিব, তেওঁ নকলেও আমি কৰিম। বৰষুণত পাৰে নেকি মানুহ? এনে আপুনি জানেনে এতিয়া 144 চলিছে এইটো চিজনত 144 চলি আছে। কিন্তু আপোনাক এটা কথা কৈ আছো দেই, এই বস্তুটো এটা ডেভেলপমেন্টৰ মাজেৰে চলে হা। এই বস্তুটো যেতিয়া যিমান লেপছ হৈ যাব, সেই বস্তুটো আৰু লেপছ হৈ যাব। আৰু এই মানুহখিনি গাঁৱৰ মানুহখিনি চাফাৰ কৰি আছে, এখন গাঁও নহয়, ওচৰে পাজৰে যিমান গাঁও আছে চব চাফাৰ কৰি আছে পেট্ৰল পাম্পৰ কাৰণে। 3 বছৰ আগতে এপ্লাই কৰিছিলে পাহাৰ খননৰ কাৰণে। পাহাৰ খননৰ নহয় দেই, তুমি ভুল কৰি আছা, পাহাৰ খনত পেট্ৰল পাম্প বুলি কয়। পাহাৰ খনন বুলি নকবা। আমি যদি বাৰিষা দিনত অনুমতি দিয়াটো মই ভাবো যে তেওঁলোকে নহয় নহয়, তেওঁলোকে কিবা এটা চাইছে, তেওঁলোকে কিবা এটা ভাবিছে, যিজন মানে CDC ছাৰে কিবা এটা ভাবিছে যে বহুত কষ্ট চাফাৰ কৰি আছে, মানুহখিনি কষ্ট অনুভৱ কৰি আছে, দিছে যে তাৰ দিছে যদিও ৰুল দিছে। কিন্তু আপোনালোকে চাব, মাটি লৈ যাব নোৱাৰে, ৰঙা মাটি ৰাস্তাত আহিব নোৱাৰে, মানুহৰ ক্ষতি হব নোৱাৰে, গাঁৱৰ মানুহ নহয় আৰম্ভ কৰিছিলো সেইকাৰণে বন্ধ কৰি দিলো। মানে প্ৰথম এদিনে তোমালোকে তেতিয়া বৰষুণ দিয়া নাছিলে, বৰষুণ দিয়া নাই মানে আৰম্ভ কৰিছো, দেখিছাই চাগেচোন। এটা ফকলিং এইটো ইমান কাটিব পাৰে। মই মোৰ নিজৰ ডোখৰ মাটিত মই ডেভেলপমেণ্ট আৰু আচলতে আমাৰ এটা পাৰ্মিশ্যন পাইছিলো আজি 2023 চনৰ পৰা আমি এপ্লাই কৰিছিলো এটা পেট্ৰল পাম্পৰ কাৰণে। চৰকাৰে জাগাডোখৰ নিৰ্ধাৰণ কৰি আমাক সেই জাগাডোখৰত এটা পেট্ৰল পাম্প কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰিছে। প্ৰথম কথা হ'ল সেইটো। 2 নম্বৰ কথাটো হৈছে এই পেট্ৰল পাম্পটো বহাবৰ আমি জাগাডোখৰ ডেভেলপ কৰিব লাগিব। সেই ডেভেলপ কৰাৰ কাৰণে যিখিনি অকণ পাহাৰীয়া বেছি নাই বলক, আপোনালোকে চাগে দেখিছেই, সেই জাগাখিনি ডেভেলপ কৰাৰ কাৰণে অলপমান মাটি কাটিং কৰিব লাগিব নিশ্চয় কথা। সেই তাৰ কাৰণেও আমি এপ্লাই কৰিছিলো। এপ্লাই কৰাৰ পিছত সেই এপ্লাই মৰ্মে আমাক অনুমতিও দিছে 90 দিনৰ। এইটো মাহৰ তাৰিখটো কিমান আছিলে? এইটো মাহত হয় 90 দিনৰ এটা অনুমতি দিছে। আমি এই 90 দিনৰ ভিতৰত যদি আমি কামখিনি কৰিব নোৱাৰো, হয়তো কামখিনি বন্ধ ৰাখিব লাগিব। আমি পিছত কৰিলে হয়তো চৰকাৰৰ ফালৰ পৰাও আমি অনুমতিটো নাপাম। অনুমতিটো কোনে দিছে? আমি চাৰ্কল অফিচৰ পৰা যেনেকে CBC পৰা যেনেকে পাবলগীয়া আছে সেইটো আমি পাইছো। আপোনালোকক লাগিলে আমি গোটেইখিনি কাগজ দিব পাৰিম। অনুমতিটো মুঠতে পাইছো, পোৱাৰ পিছত আমি কামখিনি হাত দিছো। আজি যোৱাকালি নামত অনুমতিটো ওলাইছে মাটিখিনি আছে আমাৰ গোটেইখিনি। মাটি খননৰ অনুমতিটো কাৰ নামত ওলাইছে? এইটো আমাৰ আমি যিজন অনাৰক আমি মাটিখিনি অলৰেডি লেণ্ড দিছো, মাটিখিনি বিক্ৰী কৰা নাই, আমি লেজত দিছো। হয়, মামনি বড়ো তেখেত আছে আমাৰ ওচৰত, তেখেতৰ নামত আমি পাৰ্মিশ্যনটো ওলাইছো। কাৰণ তেখেতৰ মামনি বড়োৱে কৰিছে। কিন্তু আপোনাৰ বাৰিষাৰ দিনত মাটি খনন বন্ধ বুলি আপোনাৰ পাৰ্মিশ্যনটোত লিখা আছে, তাৰপিছত আপোনালোকে কেনেকে খনন কৰিলে? সেইটো এটা কথা, মাটিটো খনন কৰিব নোৱাৰে। বৰষুণৰ দিনা আমি কৰা নাই, যেতিয়া বৰষুণ যোৱাকালি কাটি আছে, যোৱাকালি আমি যিখিনি কৰিছিলো, বৰষুণ পোৱাৰ পিছত আমি ষ্টপ আপোনালোকে মানে এইটো ভাইলেট কৰা নাই নেকি? ৰুল ভাইলেট কৰি মাটি খনন কৰিছে? ৰুল ভাইলেটটো কৰিব লাগিব আমি প্ৰথম কথা, যিখন ৰুল আছে সেইখিনি বুজি পাইছো। শ্ৰেণী পৰিৱৰ্তন কৰা হৈছিলে নেকি মাটি খননৰ পূৰ্বে? শ্ৰেণী পৰিৱৰ্তনটো কৰিব লাগিব। আমাৰ আচলতে সেইটো আমি বৰ্তমানলৈকে কোৱা হোৱা নাছিলে, যিখিনি এগ্ৰিমেণ্ট পাবলগীয়া আছিলে গোটেইখিনি কোৱা হৈছিলে। যদি আমি শ্ৰেণী পৰিৱৰ্তন কৰিব লাগে সেইখিনি আমি নিশ্চয়কৈ কৰিব লাগিব। তাৰ আগতে আমি যিখিনি কৰিছো, আমি যিখিনি অৰ্ডাৰ পাইছো সেই মৰ্মেহে কামখিনি কৰিছো। বন্ধ কৰিছে নেকি এইটো? আমাৰ হাতত একো বৰ্তমানলৈকে ফৰেষ্টে বন্ধ কৰা গাড়ী চাড়ীবিলাক নমাই লৈ গ'ল নহয়। বৰষুণৰ বতৰতো গাড়ী এখন আমি পাহাৰৰ পৰা মাটি কাটিঙত থব নোৱাৰো, সেইটো চেফটি ৰুলছত পৰে, গম পায় আপোনালোকে। যে মাটিখিনি কটাৰ পিছত তাতে যদি মেচিন এটা থৈ যায়, বন্ধ কৰা বুলি শুনিছো। আপোনালোকে শুনিছে, প্ৰুফ আছে কি নাই নাজানো, মোৰ হাততো একো প্ৰমাণ নাই, তেওঁলোকে বা আমাক বৰ্তমানলৈকে ইনফৰমেশ্যন কৰা নাই। কোনোবাই যদি কৈছে তেখেতক সুধিব পাৰে, ফৰেষ্টৰ ফালৰ পৰা কিবা যদি তেওঁলোকক বন্ধ কৰাৰ কাৰণে কিবা ডকুমেণ্ট দিছে, আমি বৰ্তমানলৈকে পোৱা নাই। হয়।